আপাৰ আছাম এম্বুলেন্স সাৰ্ভিসৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি বৰ্তমান গৈ আছোঁ ৰাইজ যাত্ৰাটো ডিব্ৰুগড়ৰ পৰা খালী গাড়ী গৈ আছোঁ। বৰ্তমান মই ডিকমলৈ গৈ আছোঁ। ডিকমৰ পৰা বডি এটা লৈ আহিব লাগে। বডি লৈ এতিয়া আপোনাৰ বৰ্তমান ডিব্ৰুগড়লৈ আনিব লাগিব। পষ্টমৰ্টম কৰাই আকৌ ডিকমত থ'বগৈ লাগিব। তাকে যিহেতু গৈ আছোঁ এতিয়া তেখেত ঢুকাইছে বোলে, পানীত পৰিলে বুলি কৈছে। গৈ আছোঁ এতিয়া কি কৰিব আৰু, য'ত ত'ত যাবগৈলগীয়া হয়, কাৰণ কেলৈ তেনেকুৱা কৰ্ম এটা যিহেতু কৰি আছোঁ নহয় জানো। সেইবাবে ভাবিলোঁ যিহেতু গৈ আছোঁ পিক আপ কৰিবলৈ বৰ্তমান পলিথিন লৈ ল'লোঁ। তাকে অকণমান আপোনালোকক দেখাওঁ বোলো সৰু সুৰা যাত্ৰাটো, থুলমূল যাত্ৰাটো কেনেকুৱা কি ধৰণৰ হয় ৰাইজ। ব'লক গৈ থাকোঁ। বৰ্তমান বাইপাছ পাইছোঁহি, মোহনবাৰী পালোহি। কেনেকুৱা কি ধৰণৰ যাত্ৰাটো অকণমান দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। ব'লক ৰাইজ গৈ থাকোঁ লগে ভাগে। এই ৰাইজসকল বৰ্তমান নাদোৱাৰ পৰা গোহাঁইগাঁৱলৈ বুলি সোমাই গৈ আছোঁ। নাদোৱা গোহাঁইগাঁও বুলি গাঁওখন, তাৰপৰাই গৈ আছোঁ পিক আপ কৰিবলৈ। আৰু ৰাস্তা চাওকচোন, বাগানৰ মাজৰ ৰাস্তা, কি ধুনীয়া সুন্দৰ সেউজীয়া পৰিৱেশ। এই ৰাইজসকল আহি বৰ্তমান পালোহি একদম পথাৰৰ মাজত। এইয়া দেখিছেনে মানুহ গৈ আছে ৰাস্তাত, গাড়ী থৈ আধা পথাৰৰ মাজলৈকে খোজকাঢ়ি আহিবলগীয়া হৈছে। দেখিছেনে পুখুৰী নে কি হয় ধৰিবই নোৱাৰি, ৰাইজ নে হাল বাই থৈছে জেগাডোখৰ। বৰ্তমান পালে তেওঁলোকৰ মানুহে এয়া উঠাবলৈ চেষ্টা কৰি আছে। উঠাই মেলি হোৱাৰ পিছত ৰাইজসকল এয়া বৰ্তমান ওলাই আহিছোঁ গাড়ী লৈ। পুলিচৰ গাড়ী আগে আগে গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ ৰাইজ। এয়া দেখিছে আজি যোৱাকালি যিহেতু নহ'ল ৰাইজসকল, আজি দিনত হ'ল। দিনত পষ্টমৰ্টমৰ ইয়াতে যিহেতু ৰখি আছোঁ, পষ্টমৰ্টম কৰি আছে। পষ্টমৰ্টম কৰি মেলি হোৱাৰ পিছত ৰাইজ এয়া বৰ্তমান তেওঁলোকৰ ঘৰলৈ বুলি ওলাই আহিলোঁ থ'বলৈ বুলি ৰাইজ গৈ আছোঁ। এয়া বৰ্তমান আহি তেওঁলোকৰ ঘৰ পালোহি ৰাইজসকল। আৰু বাকী যি কি নহওক, আজিৰ ভিডিঅ'টো চাই ৰাইজ কেনেকুৱা পালে জনাব। ধন্যবাদ।